নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন। এডভাৰটাইজমেণ্টটো আহিছিলে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ আছামৰ পৰা। এডভাৰটাইজমেণ্টখন ওলোৱা বহুকেইদিন হ'ল, কিন্তু আপোনালোকে যদি এতিয়ালৈ গম পোৱা নাই তেনেহ'লে এডভাৰটাইজমেণ্টটো এবাৰ চাই ল'ব। মই বাকী ডিটেইলছ কথাখিনি ইয়াত আলোচনা কৰিছোঁ। ইয়াৰ লাষ্ট ডেট হ'ল অহা 11 জানুৱাৰী, গতিকে এতিয়াও 11 দিন সময় আছে। গতিকে তাৰ আগত এবাৰ গোটেই এডভাৰটাইজমেণ্টৰ ডিটেইলছখিনি মই কৈ দিছোঁ। আমি প্ৰথম ব্লক লেভেলৰ পৰা চাই যাওঁ। ব্লক লেভেলত নাম্বাৰ অফ পষ্টটো বেছি আছে। প্ৰথম ব্লক লেভেলৰ যিটো ব্লক GIS কোঅৰ্ডিনেটৰ 14টা পোষ্ট আছে, যিটো চেলাৰী হ'ব 35,000 প্লাছ হ'ব, লগত এলাউন্স থাকিব। মেক্সিমাম 38 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। MSc বা MTech ইন জিঅ'গ্ৰাফিক ছায়েন্স বা BTech ইন উইথ PG ডিপ্ল'মা ইন জিঅ'গ্ৰাফিক ইনফৰমেশ্যন ছায়েন্স GIS বুলি যাক কোৱা হয়, বা MCA উইথ PG ডিপ্ল'মা ইন GIS কৰাসকলে এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্ট হৈছে ব্লক NRM এক্সপাৰ্ট। ইয়াত 30,000 প্লাছ এলাউন্সেছ থাকিব। 38 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। BTech ইন চিভিল ইঞ্জিনিয়াৰিং বা এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং সকলে এপ্লাই কৰিব পাৰিব। ইয়াত 37টা আছে, ডেট ইজ গোটেইখন ডিষ্ট্ৰিক্টতে হ'ব ইয়াৰ পষ্টিং। ঠিক তেনেদৰে ব্লক লিভলিহুড এক্সপাৰ্ট এগ্ৰিকালচাৰ এণ্ড এলাইড বুলি পষ্ট আছে 37টা, য'ত 30,000কে দিব, প্লাছ এলাউন্সেছ থাকিব। 38 ইজ মেক্সিমাম। মাষ্টাৰ্ছ ইন এগ্ৰিকালচাৰ ইকনমিক্স, হৰ্টিকালচাৰ ফৰেষ্ট্ৰি আৰু এগ্ৰনমি ফৰেষ্ট্ৰিত ইয়াত এপ্লাই কৰিব পাৰিব। নেক্সট আমি ডিষ্ট্ৰিক্ট এটা আহিছোঁ। ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ NRM বুলি আছে, 2টা পোষ্ট আছে। ইয়াত 75,000 প্লাছ দিব, 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। BTech ইন চিভিল বা এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং কৰাসকলে এপ্লাই কৰিব পাৰিব। নেক্সট ডিষ্ট্ৰিক্ট GIS এক্সপাৰ্টৰ পোষ্ট আছে 3টা, য'ত 70,000 প্লাছ হ'ব, আৰু কোৱালিফিকেশ্যন আগৰটোৰ নিচিনাই MTech বা MSc ইন GIS বা BTech উইথ PG ডিপ্ল'মা ইন GIS কৰাসকলে এপ্লাই কৰিব পাৰিব। আৰু ষ্টেট লেভেলৰ পোষ্ট আছে। ষ্টেট প্ৰজেক্ট অফিচাৰ GIS আছে, য'ত 1 লাখ প্লাছ চেলাৰী হ'ব, 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, আৰু ইয়াতো কোৱালিফিকেশ্যন আগৰটোৰ দৰে। আৰু পোষ্টকেইটাত এপ্লাই কৰিবৰ বাবে এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন হ'ব। আপোনালোকে এডভাৰটাইজমেণ্টখন চাই ল'লে গম পাব। আৰু অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইনৰ আবেদন কৰাৰ বাবে যিটো ৱেবছাইট, সেইটো rural.assam.gov.in। অহা 11 জানুৱাৰীৰ ভিতৰত ইণ্টাৰেষ্টেড তথা এলিজিবল কেণ্ডিডেটসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজত এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।